এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু দৃষ্টিপাত। দৃষ্টিপাত সমস্তকে আজি দৃষ্টিপাত লোকনিৰ্ণয় 2024 অনুষ্ঠানলৈ আদৰণি জনালোঁ। আমাৰ সৈতে সাংবাদিক ত্ৰিদীপ লগৰ আৰু গুণজিৎ ভট্টাচাৰ্য সমল ব্যক্তি হিচাপে আছে। আমি দুয়োকে অনুষ্ঠানলৈ আদৰণি জনালোঁ। ইতিমধ্যে দুটা পৰ্যায়ৰ নিৰ্বাচন সম্পন্ন হৈছে। অসমতো কালি 5খন আসনৰ বাবে উত্তৰ অসম আৰু দক্ষিণ অসমত নিৰ্বাচন অনুষ্ঠিত হৈ যায় 5খন লোকসভাৰ আসনৰ বাবে। ত্ৰিদীপৰ ওচৰলৈ আহিছোঁ প্ৰথমে যে অসমত প্ৰথম ফেজত প্ৰায় 79% ভোটদান সম্পন্ন হৈছিলে আৰু কালিও 78% প্ৰায় ভোটদান হৈছে। গতিকে ৰাষ্ট্ৰীয় হাৰতকৈ অসমৰ ভোটদানৰ শতাংশ অধিক। বাৰু পূৰ্বৰে পৰা আমাৰ অসমত 80% আমি ভোটদান কৰি আহোঁ। বিশেষকৈ দ্বিতীয় পৰ্যায়ত এই ভোটদানৰ আপুনি কি ধাৰণা কৰে? ধন্যবাদ। অসমত আপুনি এটা কথা একদম সঠিককৈ কৈছে যে ৰাষ্ট্ৰীয় পৰ্যায়ত যোনটো ভোটদানৰ হাৰ হয় তাতকৈ অসমত সদায় অলপ বেছি হয় নেশ্যনেল এভাৰেজটোতকৈ। অৱশ্যে অসমতকৈ কিছু কিছু ষ্টেটত অলপ বেছি হয়, কিন্তু অসমত এইটো হয় ইয়াৰে দুটা কাৰণ হয় বুলি মই ভাবোঁ। এটা যে অসমৰ মানুহ বোধ হয় ছ'চিয়েলি আৰু পলিটিকেলি কিজানি অলপ এৱেৰ, তেওঁলোকে চাগে গণতন্ত্ৰত নিজে অলপ অংশীদাৰ হ'বলৈ বিচাৰে আৰু সেইটোৰ কাৰণে পলিটিকেল পাৰ্টিখিনি বা ছ'চিয়েল গ্ৰুপ যিখিনি বা ইলেকশ্যন কমিশ্যন তেওঁলোকক অলপ ধন্যবাদৰ পাত্ৰ যে অসমৰ মানুহক এই গণতান্ত্ৰিক যোনটো প্ৰচেছটো তাতে ইনভলভ কৰাব পাৰিছে। দ্বিতীয়তে আৰু এটা কথা ফেক্টৰ বোধহয় হৈছে, আপুনি যদি চাই নিৰ্বাচনৰ হাৰসমূহ উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ বা এনেকুৱা কৰ্ণাটক, এই ৰাজ্যবিলাকত যোৱাকালিৰ নিৰ্বাচনৰ হাৰ বহুত কম হৈছে, মানে 60, 65, 50 সেনেকুৱা ঘৰত হৈছে। গতিকে তাৰ এটা ফেক্টৰ হৈছে যে সেই ৰাজ্যবিলাক এইবাৰ এইকেইদিন যথেষ্ট গৰম পৰিছে। মেট্ৰলজিকেল ডিপাৰ্টমেণ্টেতো হিট ৱেভৰ প্ৰেডিকশ্যন দিছে। আমি কিছুদিন আগত দেখিলোঁ এজন মাননীয় মন্ত্ৰী তেখেত ভাষণ দি থাকোঁতে মূৰ্ছাই গ'ল গৰমৰ কাৰণে। গতিকে সেনেকৈ বিভিন্নসকল আৰু তেনেকৈ ৰাইজেও বহুত ঠাইত মিটিং এটেণ্ড কৰিব গৈছে, তেওঁলোকেও হিট ষ্ট্ৰ'কত ফেচ কৰিছে। গতিকে সেই এটা ফেক্টৰ বোধ হৈছে যে মানুহবোধে ওলাই অহা নাই। আৰু যি নহওক অসমৰ আমাৰ বায়ু বা জলবায়ু যোনটো অলপ প্লেজেণ্ট আছিলে যোৱাকালি, তো ভাল হৈছে। এইটো গণতন্ত্ৰৰ কাৰণে ভাল, অসমৰ কাৰণে ভাল, আমি এইটো গৰ্ব কৰিব পাৰোঁ। হয় গুণজিৎ, যেতিয়া আমাৰ দুটা পৰ্যায়ৰ ভোটগ্ৰহণৰ সন্দৰ্ভত ত্ৰিদীপে যি মন্তব্য আগবঢ়ালে, যদি ৰাজনৈতিকভাৱে চাওঁ দ্বিতীয় পৰ্যায়ত যে 5খন আসনৰ বাবে যি কালি ভোটগ্ৰহণ হ'ল তাত 78% তাত আমি ভোটিং দেখিছোঁ, তাত অকণমান সংযোগ হ'ব পাৰে পৰৱৰ্তী সময়ত। দ্বিতীয়তে ভাৰতীয় জনতা পাৰ্টীয়ে যিদৰে বিশেষকৈ 2খন আসন কৰিমগঞ্জ আৰু নগাঁও আসনত যিদৰে প্ৰচাৰ চলালে, সংখ্যালঘু অধ্যুষিত অঞ্চলতো গৈছে, এই ভোটৰ শতাংশৰ পৰা আমি কি ধৰণৰ এটা ধাৰণা কৰিব পাৰোঁ যে ভোটদান কাৰ সপক্ষে যাব পাৰে? বিশেষকৈ কেইবাখনো আসনত দেখিছোঁ আমি ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতাৰ হোৱাৰ সম্ভাৱনা আছিলে। AIUDFৰ প্ৰাৰ্থীত্ব আগবঢ়াইছে, BPFৰ তাত প্ৰাৰ্থীত্ব আগবঢ়াইছিলে। গতিকে এই তৃতীয়গৰাকী শক্তিশালী প্ৰাৰ্থীয়ে কংগ্ৰেছ বা বিজেপি কোনটো দলক ক্ষতি কৰাৰ সম্ভাৱনা আছে বা কোনটো দলক ৰাজনৈতিকভাৱে লাভান্বিত কৰাৰ সম্ভাৱনা আছে? ধন্যবাদ। মই নগাঁও আৰু কৰিমগঞ্জ সমষ্টিৰ কথা উল্লেখ কৰিছে। মই নগাঁও সমষ্টিৰ কথাটো প্ৰথমে ক'ব বিচাৰিছোঁ। নগাঁও সমষ্টিত আগৰ যদি আপুনি পৰিসংখ্যাবোৰ চায়, তাত বিজেপি এটা নিৰ্দিষ্ট কিছুমান বিধানসভা সমষ্টিত তেওঁলোকৰ ভোট বেংক আছে বা তেওঁলোকৰ ভোট সেইবোৰ পেক। আৰু যিহেতুকে এতিয়া আপোনাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নগাঁও সমষ্টিৰ নিৰ্বাচনী পৰিৱেশটো কিছু সলনি হৈছে বা ইয়াৰ আন্তঃগাঁথনি বা সমষ্টিসমূহৰ পৰিসংখ্যা কিছু সলনি হৈছে। ইয়াৰ নগাঁও সমষ্টিত এতিয়া 3গুণীয়া প্ৰতিদ্বন্দ্বিতা হৈছে। আমি নিৰ্বাচনৰ আগলৈকে আমি দেখি আছিলোঁ যে তাত বিজেপি খুব খোপনি পুতিব পৰা নাছিল, বিশেষকৈ সংখ্যালঘু সমষ্টিসমূহ বা এলেকাসমূহত। কিন্তু শেষলৈ দেখা গ'ল বিজেপিয়ে সংখ্যালঘু এলেকাটোসমূহত সোমাইছে আৰু তেওঁলোকে কিছু তাৰ ভোটাৰৰ সমৰ্থন পাইছে। সেই দিশৰ পৰা চাব গ'লে তাত সংখ্যালঘু ভোট নিৰ্ণায়ক হ'ব বুলি ধৰা হৈছে যদিও বিজেপিয়ে যদি সংখ্যালঘু ভোট কিছু আদায় কৰিব পাৰে, তেনেহ'লে নগাঁও সমষ্টিত বিজেপিয়ে এইবাৰ ওলাই যোৱাৰ সম্ভাৱনা আছে। আৰু সকলো নিৰ্ভৰ কৰিব AIUDFে প্ৰাৰ্থীগৰাকীয়ে কিমান সংখ্যক সংখ্যালঘু ভোট তেওঁৰ সমৰ্থনত আনিব পাৰিছে। কৰিমগঞ্জ সমষ্টিৰো একেই। কৰিমগঞ্জ সমষ্টিৰ কথা হ'ল আগতে SC আছিল, গতিকে এইটো এইবাৰ অপেন হৈছে। অপেন হোৱাৰ পাছত ইয়াত UDFৰ কিছু আছে ভোট, আগতে ৰাধেশ শ্যাম বিশ্বাস তাৰ পৰা জিকিছিল। গতিকে এইবাৰ UDFে কি ধৰণে তাত প্ৰভাৱ পেলায় তাৰ ওপৰত নিৰ্ভৰ কৰিব সকলোখিনি। কিন্তু বিজেপিয়ে শেষ পৰ্যায়ত
কৰিমগঞ্জ সমষ্টিটো কোপনি পুতিবলৈ সক্ষম হৈছে 3-কোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব 2টা সমষ্টিত একেবাৰে দৰং ওদালগুৰিতো দৰং ওদালগুৰি BPF-ৰ ভোটৰ কিছু ধৰি ৰাখিব পাৰিলে বিজেপি সেই দিশৰ পৰা লাভান্বিত হ'ব BPF-এ যদি ভোট ধৰি ৰাখে বিজেপি লাভান্বিত হ'ব কংগ্ৰেছৰ যিখিনি ভোট আছে কংগ্ৰেছৰ ভোট যদি ধৰা হয় তেওঁলোকে মাইনৰিটি ভোট কিছু BPF-এও লাভ কৰিব বিজেপিক যদি মই বাদেই দিছোঁ তাৰ পৰা মাইনৰিটি ভোট যদি BPF-এ টানি লৈ যায় কংগ্ৰেছৰ কাৰণে দিগদাৰ হ'ব আৰু BPF-ৰ নিজা বড়ো ভোটখিনি যদি নিজে ৰাখে তেনেহ'লে লাভান্বিত হ'ব বিজেপি কিন্তু এতিয়া তৃতীয় পৰ্যায়ৰ প্ৰসংগলৈ যে উল্লেখ কৰোঁ যে আমি প্ৰচাৰৰ দিশলৈ চাওঁ আজি মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছৰ অধ্যক্ষ তাত বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ চলাই গ'ল পৰহিলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ পুনৰ গুৱাহাটীলৈ আহিব অহা সপ্তাহতে কংগ্ৰেছৰ আন এগৰাকী জ্যেষ্ঠ নেতা প্ৰিয়ংকা গান্ধী ধুবুৰীলৈ অহাৰ কথা চৰ্চাত আছে এতিয়ালৈকে আমি ৰাহুল গান্ধীক অসমত আহি নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা নাই আৰু পূৰ্বে তেখেতে ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰি গ'ল অসমত আহিছিলে পূৰ্বে তেওঁ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিছিলে কিন্তু এই লোকসভা 3টা পৰ্যায় 2টা পৰ্যায় সমাপ্ত হ'ল আৰু অৱশ্যে তৃতীয় পৰ্যায়ৰ বাকী আছে প্ৰচাৰৰ বাবে কিছুদিন কিন্তু এই পৰ্যন্ত যে ৰাহুল গান্ধী আহিব আমি কোনো দলৰ তৰফৰ পৰা তথ্য লাভ কৰা নাই ৰাহুল গান্ধী অসমৰ নিৰ্বাচনী প্ৰচাৰৰ পৰা যদি বিৰত থাকে এই দিশটোলৈ আপুনি কিদৰে চায় আপুনি একদম সঠিকেই কৈছে কিন্তু মই এইটো দেখোঁ যে তেখেতে আহিলে এতিয়া কিমান লাভ হয় নে লোকচান হয় সেইটো আমি সঠিকে এতিয়া ক'ব নোৱাৰিম এইটো ভোটাৰ ৰাইজসকলৰ ওপৰত কথা বা কংগ্ৰেছ পাৰ্টিৰ নিজা এছেছমেণ্টৰ ওপৰত কথা যে তেখেতক কিয় অনা নাই নে তেখেতে সময় পোৱা নাই কিন্তু জাষ্ট কিছুদিন আগতে জাষ্ট 3 মাহ আগতে জানুৱাৰীতে তেখেতে এটা 8 দিন আছিলে ন্যায় যাত্ৰাত আৰু যথেষ্ট এক্সটেনচিভ ৱেত তেখেতে বিভিন্ন টপিকৰ ওপৰত কথা পাতিছে প্ৰায়ে প্ৰেছ কনফাৰেঞ্চ কৰিছিলে গতিকে সেইকাৰণেও হয়তো মই নাজানো হয়তো তেখেতে ভাবিলে যিহেতু মই কিছুদিন আগতে আহি গ'লো আৰু গোটেই অসমৰ উত্তৰ অসম মানে পূব অসমৰ পৰা একদম পশ্চিম অসমলৈকে গোটেইখন টাচ কৰি তেখেতে গৈছে চাগে সেইকাৰণে তেখেতে ভাবিলে মই আৰু তেওঁ যিখিনি কংগ্ৰেছৰ যি মূল মেনিফেষ্টো যে 5টা ন্যায় বুলি তেওঁলোকে প্ৰচাৰ কৰিছে সেই সময়ৰ বহুতকেইটা তেওঁ সেই সময়তো এনাউন্স কৰি গৈছিলে যদিও তেতিয়া প্ৰপাৰ গেৰাণ্টি হিচাপে কোৱা নাছিলে কিন্তু কৈছিলে এইখিনি কথা আমি কৰিম বুলি গতিকে সেইকাৰণে হয়তো তেখেতে এতিয়া বেলেগ নেতাক দি পেলাইও হয়তো কেম্পেইনিং কৰে কাৰণ এটা কথা আমি সকলোৱে জানো প্ৰত্যেকজন নেতাৰ বিৰোধী হওক শাসকে প্ৰত্যেক নেতাৰ একোটা বেলেগ বা ডেডিকেটেড ছেট অফ ফলোৱাৰ্ছ থাকে তেওঁলোকৰ ইমেজ লৈ পেলাই বেলেগ ধৰণে তেওঁলোকে সেইটো মাৰ্কেটিং কৰে বা সেইটো প্ৰচাৰ কৰে গতিকে প্ৰিয়ংকা গান্ধীৰ যোনটো ইমেজ ৰাহুল গান্ধীতকৈ অবভিয়াছলি বেলেগ মল্লিকাৰ্জুন খৰ্গেৰ নিশ্চয় বেলেগ অমিত শ্বাহৰ যেনেকুৱা জেপি নাড্ডাৰ বেলেগ প্ৰধানমন্ত্ৰীৰ বেলেগ আমি যদি চাওঁ ইয়াতে জেপি নাড্ডাও মাত্ৰ এবাৰ আহিছে আৰু ৰাজনাথ সিঙো কিন্তু তেখেতেও এখন জ্যেষ্ঠ নেতা তেখেত নিৰ্বাচন ঘোষণা হোৱাৰ পিছত কিন্তু অহা নাই এবাৰো ঘোষণা হোৱাৰ আগত আহিছিল এবাৰ গতিকে তেনেকৈ তেওঁলোকৰো আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া তেখেতে অকল ৰোড শ্ব' কৰিবলৈকেহে মানে আহিছিলে কিন্তু তেখেতে এটা ভাষণ নলবাৰীত তেখেতে কৰি গৈছে কিন্তু বাকী তেনেকৈ আপোনাৰ হোৱা নাই গতিকে সেইটো মোৰ মতে বোধহয় তেওঁলোকৰ নিজৰ ষ্ট্ৰেটেজি চাগে ৰাহুল গান্ধী হ'ব পাৰে হয় গুণজিৎ যেতিয়া আমি 2টা পৰ্যায়ৰ এই সামগ্ৰিকভাৱে সৰ্বভাৰতীয় প্ৰেক্ষাপটত যদি আমি ভোটদানৰ প্ৰক্ৰিয়া চাওঁ যে উল্লেখ পূৰ্বে আমি যে আলোচনা কৰিলোঁ যে অসমত সৰ্বভাৰতীয় পৰ্যায়তকৈ অসমত ভোটদানৰ শতকৰাৰ হাৰ অধিক মহাৰাষ্ট্ৰ হওক কৰ্ণাটক হওক বা উত্তৰ প্ৰদেশ হওক অসমৰ তুলনাত বা তুলনামূলকভাৱে এই পৰ্যন্ত 2টা পৰ্যায়ত ভোটদানৰ পৰিমাণ কিছু কম দেখা গৈছে কি কাৰণ হ'ব পাৰে ইয়াৰ কাৰণটো আচলতে গভীৰভাৱে বিশ্লেষণ কৰাৰ প্ৰয়োজন এতিয়া ওপৰে ওপৰে যদি আপুনি চোৱা যায় মহাৰাষ্ট্ৰত যোৱা 2টা বছৰত বহুত ৰাজনৈতিক পৰিৱৰ্তন হৈছে তাত কিছু সংখ্যক কংগ্ৰেছৰ পৰা ওলাই গৈ আপোনাৰ বিজেপিত যোগদান কৰিছে বিজেপিৰ পৰা ওলাই গৈ বেলেগ দলত যোগদান কৰিছে বিহাৰতো এনেকুৱা হৈছে আপোনাৰ দুদিন আগলৈ আপোনাৰ NDAত থকা জন আকৌ ওলাই গৈ আকৌ পিছত NDAলৈ ঘূৰি আহিছে এইবোৰ ৰাজনৈতিক পৰিৱৰ্তনৰ কাৰণে অলপ ভোটাৰো কনফিউজ হৈছে কনফিউজ হোৱাৰ কাৰণে কিছুমানে কোন দলক সমৰ্থন কৰিব কোন দলৰ কি ধৰণৰ তেওঁলোকক প্ৰতিশ্ৰুতি দিছিল তাক লৈ অলপ মানে খেলিমেলি সৃষ্টি হৈছে ভোটাৰৰ মাজত অলপ নিৰাশ হৈছে ভোটাৰ মই ভাবোঁ অলপ নিৰাশ হৈছে সেই যি চাইলেণ্ট ভোটাৰ কিছুমান আছে তেওঁলোকে আঁতৰি আহিছে যেন লাগিছে ভোটদানৰ পৰা বিহাৰৰ কথাটো হৈছে মই বিহাৰৰ বিভিন্নজনৰ লগত কথা পাতিছিলোঁ আমাৰ তেওঁলোকৰ কথাটো এনেকুৱা যে আজি তেওঁলোকে যাক ভোট দিব বিচাৰিছে কাইলৈ তেওঁ সেই দলত থাকিবনে নাই বা তেওঁলোকৰ পৰিৱৰ্তন হ'ব নেকি আৰু তেওঁলোকে যিবোৰ প্ৰতিশ্ৰুতি দিছে এইবোৰ প্ৰতিশ্ৰুতি তেওঁ আগৰ পৰাই কৈ আছে তাত কোনো নতুনত্ব নাই আৰু তাত বহুত কাম হোৱাও নাই মহাৰাষ্ট্ৰতো সম্পূৰ্ণ বেলেগ হৈ গৈছে তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছে তাৰ প্ৰতিশ্ৰুতি পূৰণটো দূৰৰ কথা বহুত ক্ষেত্ৰত কাৰ্যকৰী কৰিব পৰা নাই আৰু নতুন প্ৰতিশ্ৰুতি একোৱেই নাই তেওঁলোকৰ নতুনত্ব একো নাই তো ভোটাৰৰ নতুনত্ব নেদেখি ভোটাৰে অলপ আঁতৰি অহা যেন অনুভৱ হৈছে
আৰু এইটো গণতন্ত্ৰৰ বাবে অলপ অশুভ লক্ষণ যে এতিয়া ৱাইনাড আসনখনৰ বিষয়ে খুব চৰ্চিত হৈ আছিলে কাৰণ তাত ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে এই আমাৰ আলোচনা অব্যাহত আছে মানে অনুষ্ঠান অব্যাহত আছে মানে নতুন দিল্লীত কংগ্ৰেছৰ চিচিৰ বৈঠক আজি বৈঠকত তেওঁলোকে পৰৱৰ্তী তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে বা এই ক্ষেত্ৰত আলোচনা কৰি সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে এই ধৰণৰ চৰ্চা হৈছে যে ৰাহুল গান্ধীয়ে হয় আমেথি বা ৰায়বৰেলীৰ তেওঁলোকৰ গান্ধী পৰিয়ালৰ যি দুখন শক্তিশালী আসন আছে তাৰ এখনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে বা আনখন আসনৰ পৰা প্ৰিয়ংকা গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে ৰবাৰ্ট বাড্ৰাৰ কথাও চৰ্চিত হৈছে এই দুখন আসন স্বাভাৱিকতে উত্তৰ প্ৰদেশৰ ৰাজনীতিত এই দুখন আসনৰ অতি গুৰুত্ব আছে অতি গান্ধী পৰিয়ালৰ যথেষ্ট সময় এই দুখন পৰিয়ালত গান্ধী পৰিয়ালৰ সদস্যই জয়লাভ কৰি আহিছে আমি নাজানো কি ঘোষণা কৰে বা কি সিদ্ধান্ত গ্ৰহণ কৰে কিছু সময় বাদ চাব লাগিব তথাপিও আমি কি আশা কৰিব পাৰোঁ যে ৰাহুল গান্ধী যোৱাবাৰ আমেথিত পৰাজিত হ'ল ৱাইনাডৰ পৰা জয়লাভ কৰিলে এইবাৰ এই চৰ্চাটো হৈছিলে যে ৱাইনাডৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত ৰাহুল গান্ধীক পুনৰ উত্তৰ প্ৰদেশে এই দুখন আসনৰ যিকোনো এখন পৰা প্ৰাৰ্থী ঘোষণা কৰিব পাৰে কি সম্ভাৱনা আছে আমি কি অনুমান কৰিব পাৰোঁ আচলতে সেইটোৱে কৰিব পাৰিম আমি সকলোৱে কিন্তু আপুনি যিখিনি কথা ক'লে সেইখিনিয়েই আমিও শুনি আছোঁ বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে কাৰণ কংগ্ৰেছৰ AICC CECত কি সিদ্ধান্ত লয় এইটো আমি কোনো ক'ব নোৱাৰোঁ কিন্তু অফক'ৰ্ছ এটা কথা খুব সুন্দৰকৈ চলি আছে যে ৱাইনাডত ৰাহুল গান্ধীৰ ভাল ঢৌ থকা বুলি কৈছে ফলাফলটোতো আমি 4 জুনতহে গম পাম কিন্তু তেখেতে বোধহয় আমেথিটো খেলাৰ এটা খুব ষ্ট্ৰং সম্ভাৱনাই দেখা দিছে আমেথিত তেখেত যোৱাবাৰ হাৰিছে সেই চিটটো যিহেতু যাক কোৱা হয় যে কংগ্ৰেছৰ মানে দুৰ্গ বুলি কোৱা হয় সেই দুৰ্গটো আকৌ উদ্ধাৰ কৰাৰ চেষ্টাতে বোধহয় ৰাহুল গান্ধী তাতে খেলাৰ এটা যথেষ্ট সম্ভাৱনা আছে ঠিক তেনেকৈ ৰায়বেৰেলীত সাধাৰণতে সোনিয়া গান্ধীয়ে খেলে কিন্তু সোনিয়া গান্ধী এতিয়া এক্টিভ পলিটিক্সৰ পৰা তেখেতে ৰাজ্যসভালৈ গৈছে মানে আৰু মানে লোকসভা সেইটোৰ পৰা তেওঁ গুচি গৈছে গতিকে এইটো কথা চলি আছে যে তাতে বোধহয় তেখেতৰ জীয়ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাক চাগে দিয়া হ'ব সেইটো হোৱাৰে সম্ভাৱনা অত্যন্ত বেছি আৰু বিজেপিও বোধহয় আমেথিৰ নাম ঘোষণা কৰা নাই নেকি এতিয়ালৈকে স্মৃতি ইৰাণী সম্ভৱ তেখেতেই কৰিব যে মানে চিটিং MP তাৰ পৰাই গতিকে সেইটোৱে সম্ভাৱনা বেছি গতিকে বোধহয় দুইটা পাৰ্টীয়ে বোধহয় ইটোৱে আনটোক বোধহয় ৰখি আছে নেকি যে কোনে কাক প্ৰাৰ্থী ঘোষণা কৰিব মানে ফাৰ্ষ্ট মুভ কোনে লয় সেই হিচাপে বোধহয় ৰখি আছে কিন্তু যাৰ নামেই নহওক আমেথি আৰু ৰায়বেৰেলীৰ যোনটো মানে কণ্টেষ্ট হ'ব খুব ইণ্টাৰেষ্টিং হ'ব খুব মই এটা কথা যোগ এটা দিব খুজিছোঁ যে মানে প্ৰিয়ংকা গান্ধীৰ কথাটো এনেকুৱা কংগ্ৰেছে প্ৰিয়ংকা গান্ধীক ফেচটো আনিবনে নাই আগলৈ ৰাহুল গান্ধী থকা অৱস্থাত প্ৰিয়ংকা গান্ধীক আগলৈ আনিবনে নাই তাক লৈ অলপ তেওঁলোকৰ মাজত চৰ্চা আছে প্ৰিয়ংকা গান্ধীক আনিলে তেওঁলোকে লাভৱান হ'ব নে ৰাহুল গান্ধীৰ লগত একেলগে থাকিলে দুইজনৰ ফেচটোক লৈ তেওঁলোকে লাভৱান হ'ব নে বৰ এটা লাভ নহ'ব প্ৰিয়ংকা গান্ধীক সেইকাৰণে তেওঁলোকে সেই কথাটো চিন্তা কৰি আছে তেওঁলোকে জিকাই আনিব এটা সমষ্টিৰ পৰা জিকা অনাটোতকৈ তেওঁলোকে প্ৰিয়ংকা গান্ধীক আগত লৈ কিবা লাভ হ'ব নেকি সেই দিশত মোৰ বোধেৰে আলোচনাটো বেছি কৰিব যেন আশা কৰিছোঁ আৰু বোধহয় এইটোত আৰু এটা ফেক্টৰ লগ হ'ব আপুনি কোৱাত একদম সঠিক কথা কৈছে যে বোধহয় পৰিয়ালৰ এটা সিদ্ধান্ত যোগ হ'ব যে কাক বেছি আগুৱাই দিম ভায়েকক আগুৱাই দিম নে ভনীয়েকক আগুৱাই দিম যে কোনে আগলৈকে পাৰ্টিৰ লিড বা দেশৰ কাৰণেও যদি কেতিয়াবা হয় কোনে বেছি আগুৱাই যাব সেইটো চাগে এটা পৰিয়ালৰো এটা সিদ্ধান্ত হ'ব লাগিব পাৰ্টিৰ লগতে সেইটো এটা সিদ্ধান্ত এই পৰিয়ালৰ বিষয়টো যিহেতু ত্ৰিদিবে উল্লেখ কৰিলে এইবাৰ পৰিয়ালৰ বিষয়টো লৈ খুব চৰ্চিত হৈছে উত্তৰ প্ৰদেশত মুলায়ম সিং যাদৱৰ পৰিয়ালৰ 5 গৰাকী সদস্যই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিহাৰত লালু প্ৰসাদ যাদৱৰ 2 গৰাকী কন্যাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু যদি পুনৰ কংগ্ৰেছৰ একেই গান্ধী পৰিয়ালৰ 2 গৰাকী সদস্যই শক্তিশালী দুখনত প্ৰাৰ্থীটো আগবঢ়ায় আমি নাজানো বিজেপিয়ে এটা নতুন তেওঁলোকৰ প্ৰচাৰত কি কয় শক্তি বা অস্ত্ৰ লাভ নকৰিবনে ঠিকেই কৈছে অস্ত্ৰ লাভ কৰিব কিন্তু আমি এইটোও জানো বিজেপিয়ে ধৰি লওক প্ৰচাৰটো খুব ভালদৰে কৰিব জানে তেওঁলোকে কিন্তু এনেকুৱা নহয় বিজেপিৰ যদি আপুনি তালিকা ওলায় অসংখ্য দেখিব যে তেওঁলোকৰ নেক্সট জেনেৰেশ্যন ল'ৰা বা ছোৱালীও ৰাজনীতিত আছে অসংখ্য আছে বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ আমাৰ INBৰ যে তেখেতৰ দেউতা ৰাজনীতিত আছিলে ৰাজস্থানত আপোনাৰ চাওক কিমানজন নেতা পাৰি নেতা আপোনাৰ তেওঁলোকৰ প্ৰথম কথাটো এইবাৰৰ নিৰ্বাচনত একেটা পৰিয়ালৰ কিন্তু মই প্ৰথম কথাটোৱেই ক'লোঁ যোনটো যে বিজেপি প্ৰচাৰৰ যোনটো মানে মেকানিজিম বা প্ৰপাগেণ্ডা মেকানিজিম বা পাব্লিচিটি মেকানিজিমটোত বিজেপি ইজ এ মাষ্টাৰ ইন ডেট তেওঁলোকে খুব সুন্দৰভাৱে জানে যে কেনেকৈ প্ৰচাৰ কৰিব লাগে আৰু সেই প্ৰচাৰক মানুহৰ ওচৰলৈ কেনেকৈ লৈ যাব লাগে কংগ্ৰেছ বা অপজিশ্যন লিডাৰখিনি যিখিনি অপজিশ্যন পাৰ্টি
সেইটো কিছু পিছ পৰি আছে যে তেওঁলোকে কেপিটেলাইজ কৰিব নাজানে কিবা এটা ইছ্যু পালে গতিকে এতিয়া অলপ অলপ তেওঁলোকে আগবাঢ়িছে ছ'চিয়েল মিডিয়া ইউজ হওক বা বাকী যিখিনি হওক কিন্তু তথাপিও ভালেখিনি পিছ পৰি আছে গতিকে আপুনি কৈছে এইটো সত্য কথা তেওঁলোকে সেইটো ইউজ কৰিবই আৰু ইয়াৰ এই ক্ষেত্ৰত মই গুণজিতৰ পৰা ত্ৰিদীপৰ উত্তৰ আধৰি মই গুণজিতৰ পৰা জানিব বিচাৰিছোঁ ত্ৰিদীপে ভাল প্ৰসংগ এটা উত্থাপন কৰিছে ইয়াৰ এইটো কাৰণ হ'ব পাৰে নেকি যে কংগ্ৰেছৰ ৰাহুল গান্ধীৰ বাবে এই ধৰণৰ সৰ্বভাৰতীয় বা বিৰোধী মঞ্চৰ ৰাহুল গান্ধীৰ বাবে এনেকুৱা সৰ্বভাৰতীয় নেতাৰ অভাৱ হৈছে কাৰণ মমতা বেনাৰ্জী উল্লেখ কৰিলোঁ প্ৰসংগ পশ্চিমবংগত আবদ্ধ হৈ মানে আবদ্ধ ঠিক নকওঁ কৰিছে কিন্তু তেখেতৰ প্ৰভাৱ মুখ্যমন্ত্ৰী হিচাপে পশ্চিমবংগত অধিক যদি দক্ষিণৰ ৰাজ্যলৈ যাওঁ ষ্টেলিনত তামিলনাডুৰ বাদে অন্য এইফালে আহি মই প্ৰচাৰ কৰা দেখা নাই সেইধৰণে বিজেপিৰ যি ধৰণৰ সৰ্বভাৰতীয় পৰ্যায়ত তেওঁলোকৰ চিনাকি পৰিচয়ৰ নেতা আছে কংগ্ৰেছৰ বা বিৰোধী মঞ্চৰ সেই মানে ৰাহুল গান্ধীৰ বাদে আন নেতাৰ অভাৱ হোৱা দেখা পাইছে নেকি বিশেষকৈ প্ৰচাৰৰ ক্ষেত্ৰত মানে ত্ৰিদীপে যি প্ৰসংগ উল্লেখ কৰিলে সেই ক্ষেত্ৰত হয় এই কংগ্ৰেছৰতো নেতাৰ অভাৱ ঘটিছে ৰাহুল গান্ধীৰ লাষ্ট 2 বছৰ মানুহে ভোটাৰে মানে বৰ এটা আশা কৰা নাই তেওঁৰ পৰা যাৰ কাৰণে কংগ্ৰেছ অলপ পিছুৱাই থাকিব লগা হৈছে ৰাহুল গান্ধীক লৈ মানে ইমান বিশ্বাসটো দিব পৰা নাই ৰাহুল গান্ধী তেওঁলোকৰ নতুন ফেচ নাই কাৰণে তেওঁলোকে ৰাহুল গান্ধীৰ ওপৰতে ভৰসা কৰি থাকিব লগা হৈছে আৰু কংগ্ৰেছৰ কাৰণে এইটো খুব দুৰ্বল যে তেওঁলোকে নতুন মুখ এখন আনিব পৰা নাই আৰু কংগ্ৰেছৰ কথাটো হৈছে কি কংগ্ৰেছ ভিতৰ চৰাত আগতে এনেকুৱাও হৈছিল যে নতুন মুখ আনিবলৈ তেওঁলোকে অলপ পিছুৱাই ৰাখে তেওঁলোকৰ নতুন মুখ যুৱমুখ বহুত আছে তেওঁলোকক অলপ পিছুৱাই ৰাখে এইটো তেওঁলোকৰ এটা বৰ ডাঙৰ এটা ল' ফল্ট আছে তেওঁলোকে ৰাহুলকেই তেওঁলোকে ৰাখিব বিচাৰে কিন্তু ৰাহুলক বহুত জেগাত মানি লোৱা নাই তেওঁৰ ফেচ ভেলুটো মানে গ্ৰহণ কৰা নাই কিন্তু নতুন মুখ আহিলে আছে তেওঁলোকৰ যুৱ নেতা বহুত আছে তেওঁলোকক আনিলে হয়তো কংগ্ৰেছ লাভৱান হ'ব কিয় তেওঁলোকে আনিব খোজা নাই সন্মুখলৈ তেওঁলোকে গম পাব হয়তো আৰু এই ভোটাৰে বিচাৰা নাই আৰু যে পুৰণি ফেচটোকে কিমান চাইব এতিয়া বিজেপিৰ ক্ষেত্ৰতো বহুত এনেকুৱা আছে তেওঁলোকে লাহে লাহে এইটো কথা উপলব্ধি কৰি নতুন ফেচ আনি আছে নতুন ফেচটো এনেকুৱা নহয় যে ৰাষ্ট্ৰীয় হেৰিত আনিব লাগে তেওঁলোকে লোকেল হেৰিটো আনি প্ৰস্তুতিত আছে অকণমান ডিছএগ্ৰী কৰোঁ এইখিনিতে আপুনি যদি বিজেপিৰো এইবাৰো যদি কেম্পেইনাৰ্ছখিনি বা ষ্টাৰ কেম্পেইনাৰ লিষ্টটো চায় কোনোজন কিন্তু ষ্টেট লিডাৰ বিজেপিৰ যাক আমি আগতে খুব ভাল ষ্টেট মুখ্যমন্ত্ৰী বা অন্য তেওঁলোকে কিন্তু নিজৰ ষ্টেটখনেৰে ক'তো যাব পৰা নাই কিন্তু তেওঁলোকৰ নিজৰ ষ্টেটতে সীমাবদ্ধ সেইটো বিজেপিৰ ষ্ট্ৰেটেজি নে কি সেইটো নাজানো বিজেপিৰ প্ৰধান কথাটো হ'ল যে বিজেপি 3-4জন উল্লেখ কৰিছে যে গোটেই এই নিৰ্বাচনত তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সন্মুখত ৰাখিয়ে নৰেন্দ্ৰ মোদীৰ নেতৃত্বতে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব হৈছে ঠিক একেদৰেও যদিও বিৰোধী মঞ্চ উল্লেখ কৰা নাই মানে বিৰোধী যদি এইটো INDI ব্লকৰ ক্ষেত্ৰত কওঁ যে কংগ্ৰেছে তাত তেওঁলোকৰ মানে তাত প্ৰধান অংশীদাৰ তাত কংগ্ৰেছৰে আছে যদিও তেওঁলোকে কৈছে আছে আৰু যিহেতু কংগ্ৰেছৰ অংশীদাৰ আছে স্বাভাৱিকতে ৰাহুল গান্ধী তাত সন্মুখত আহিব মই সেই প্ৰসংগতে বিষয়টো উত্থাপন কৰিছিলোঁ আমি যদি চাওঁ ধৰি লওক অসমত লাহে লাহে আমি দেখিম যে গৌৰৱ গগৈ এজন ডাঙৰ লিডাৰ হিচাপে ওলাই আহি আছে যুৱ নেতা তাৰপিছত আপোনাৰ তেওঁলোক ৰাজস্থানত শচীন পাইলট ইতিমধ্যে এজন ডাঙৰ নেতা আপোনাৰ এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত গৈ পেলাই প্ৰচাৰৰ দিশত চোৱা চিতা কৰা বা শচীন পাইলট বেলেগ বেলেগ ঠাইত গৈ আছে আপোনাৰ এই ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে যিদৰে কি কয় তেওঁলোকে সুবিধা লাভ কৰে প্ৰচাৰৰ ক্ষেত্ৰত বা আন ক্ষেত্ৰত সেইটো দিশলৈ চাব লাগিব দাঙি ধৰিব লাগে তেওঁলোকে কিন্তু আপোনাৰ বিজেপিৰ মই সেইকাৰণে আপোনাক অকণমান যে ডিছএগ্ৰী কৰোঁ বিজেপিৰ যদি আপুনি চায় 3-4জন নেতাই কিন্তু গোটেই ভাৰতত কেম্পেইন কৰে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী অমিত শ্বাহ JP নাড্ডা আৰু কোনোবা ঠাইত ৰাজনাথ সিং কিন্তু তেখেতেও বেছি যোৱা নাই নীতিন গাডকাৰী মহাৰাষ্ট্ৰতে ক'তো ওলোৱাই নাই তেখেতে এইবাৰ বিজেপিৰ ষ্ট্ৰেটেজিটো এনেকুৱা হৈছে যে নিজৰ ষ্টেটকেইখন নিজে কৰাৰ কাৰণে তেওঁলোকৰ এটা হেৰি এডভাইচ কৰিছে মই অসমৰ প্ৰেক্ষাপটত কৈছোঁ ইয়াত হিমন্ত বিশ্ব শৰ্মা ষ্টাৰ কেম্পেইনাৰ হিচাপে তেওঁলোকৰ লিষ্টত আছে কিন্তু তেওঁক অসমতেই বেছি হেৰি কৰি ইয়াৰ এটা কাৰণ আছে যে অসমত যেতিয়া 3টা পৰ্যায়ৰ নিৰ্বাচন সেইটো তাৰপিছত তেওঁলোক ঘূৰিব যেনে দক্ষিণৰ তামিলনাডুৰ নিৰ্বাচন হৈ গ'ল আন্নামালাই এতিয়া দক্ষিণৰ ৰাজ্যসমূহলৈকে প্ৰচাৰ কৰিছে যোগী আদিত্যনাথে অৰুণাচললৈ দিছে সেইটো নিজৰ ৰাজ্যখন সমাপ্ত হ'লে ঘূৰিব সেইটো সেইটা আছে এই প্ৰথম পৰ্যায় বা আমাৰ 2টা ফেজেই গৈছে লাহে লাহে আমি দেখিবলৈ পাম নিৰ্বাচন ফুল খাব যেন লাগিছে কংগ্ৰেছে সেনেকুৱা ফেজ কোন আছে যে কংগ্ৰেছে নতুন শচীন পাইলটক বহুত ইউজ কৰিছে তেনেহ'লে কানহাই কুমাৰক হিন্দী বেল্টত যথেষ্ট ইউজ কৰি আছে হয় কানহাই কুমাৰ হিন্দী বেল্টৰ বাবে
তাত তেওঁৰ প্ৰভাৱ আছে তেওঁ ভোটলৈ সলনি কৰিব পাৰে নে নোৱাৰে এইটো পিছৰ কথা তেওঁৰ ভাষণ শুনিবলৈ মানুহ আহে তেওঁ কান্ধে কোব শুনিবলৈ মানুহ আহে নাই কথা হৈছে কি ইলেকশ্যনৰ সময়তে তেওঁলোকে আগবঢ়াই দিয়াতকৈ কংগ্ৰেছে যদি ফিল্ডটো দেখে যে মানুহে এটা নতুন এজন ফেচ এটা আহিছে বিচাৰিছে নতুন মুখ এখন বিচাৰিছে সেই ধৰণৰ বস্তুবোৰ আগৰ পৰা কৰিলে কংগ্ৰেছে অলপ কৌশলগতভাৱে আগবাঢ়ি আমি আন প্ৰসংগলৈ আহিছোঁ আমাৰ ৰাষ্ট্ৰীয় ৰাজনীতিত NDAৰ ক্ষেত্ৰতে হওক বা পূৰ্বে UPৰ ক্ষেত্ৰতে হওক স্থানীয় দলবোৰৰ গুৰুত্ব অধিক আছিলে মানে ওলাই কৰিব নোৱাৰি মই মহাৰাষ্ট্ৰতে চাওঁ পঞ্জাৱত যাওঁ আমি দক্ষিণৰ ৰাজ্যসমূহত যাওঁ কৰ্ণাটকৰ বাদে আমি যে অসমৰ প্ৰসংগলৈ আহোঁ অসম গণ পৰিষদে বোধহয় 2009 চনত শেষৰ বাবে লোকসভালৈ প্ৰাৰ্থী তেজপুৰ আসনখনত তাত আছিলে তাত এই দুটা নিৰ্বাচনত তেওঁলোকে জয়লাভ কৰিবলৈ সক্ষম হোৱা নাই BPFৰ পৰা লোকসভালৈ প্ৰাৰ্থী গৈ পোৱা নাই UPPL এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এই আমাৰ বৰ্তমানৰ দুটা পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল তৃতীয় পৰ্যায় বাকী আছে আমাৰ আঞ্চলিক দলসমূহৰ পৰা আমি কি আশা কৰিব পাৰোঁ যে এই নতুন লোকসভাত আঞ্চলিক দলৰ প্ৰতিনিধি এইবাৰ স্থান লাভ কৰিব পাৰে প্ৰৱেশ কৰিব পাৰে লোকসভাত গুণজিত ইয়াত আমাৰ অসমৰ প্ৰেক্ষাপটত মই কৈছোঁ কথাটো আমাৰ আঞ্চলিক দলসমূহৰ যিবোৰ ইছ্যু লৈ তেওঁলোকে আঞ্চলিক দলসমূহ গঠন হৈছিল বা যি ইছ্যু লৈ ৰাইজৰ ওচৰত গৈ মোৰ বোধেৰে বিজেপিয়ে হাইজেক কৰিছে তেওঁলোকৰ ইছ্যুসমূহ তেওঁলোকৰ যি মূল আদৰ্শ তেওঁলোকৰ নীতি সেই নীতি এতিয়া বিজেপিক দেখা পাইছে ভোটাৰে তেওঁলোকৰ মূল ইছ্যুসমূহ আছিল বিদেশী বহিষ্কাৰ সেই বিষয়টো তল পৰিছে আৰু সাধাৰণ ৰাইজেও গম পাইছে যে বিদেশী বহিষ্কাৰটো ইমান সহজ নহয় মানুহৰ আমাৰ অসমত মূল কথাটো হৈছে মানে আমাৰ খিলঞ্জীয়া সুৰক্ষা এইটো ভিতৰে চবেই উপলব্ধি কৰে আৰু খিলঞ্জীয়া শব্দটোৰ আমি আৰু আমাৰ অধিকাৰ লাগে এই অধিকাৰ অসম গণ পৰিষদে দিব পাৰিবনে নাই আৰু তেওঁলোকে এইবোৰ বিষয় যেতিয়া বিজেপি উত্থাপন কৰিছে লাহে লাহে বিজেপিৰ প্ৰতি ধাৱমান হৈছে আৰু অগপ বা অসম গণ পৰিষদে অসমত টিকি থাকিবলৈ বিজেপিৰ লগত থাকিব লগা হৈছে এনেকুৱা এটা পৰিৱেশ হৈছে এই বস্তুবোৰ ভোটাৰে দেখিছে লাহে লাহে দেখাৰ লগে লগে ভোটাৰৰ ভাৱ হৈছে যে আমি কাক চইচ কৰিম এতিয়া যে বিজেপি ৰাষ্ট্ৰীয় ইয়াত যিকোনো সমস্যা সমাধান কৰিলে ৰাষ্ট্ৰীয় স্তৰত বা চেণ্ট্ৰেল গভৰ্ণমেণ্টেই কৰিব লাগে তো বিজেপি থ্ৰুদি আমি কৰিব আমাৰ হ'ব নেকি সমাধান সেই ধৰণৰ কিছু মানে বিজেপিৰ প্ৰতি অগপ ভোটাৰ বিজেপিৰ ফালে গৈছে কিন্তু এতিয়া বহু অঞ্চল আছে এতিয়াও অসমত বহু সমষ্টি আছে এতিয়াও অগপৰ সাংগঠনিক ভেটি শক্তিশালী হৈ আছে মই নামনি অসমতে গৈছোঁ আজি নলবাৰীতে হওক নগাঁৱতো একেবাৰে শেষ হৈ যোৱা নাই লখিমপুৰতে শেষ হৈ যোৱা নাই গোলাঘাটত আছে এতিয়া উজনিত আপোনাৰ চাবুৱা সমষ্টিত জিকি আহিছে বিজেপিৰ সহায় লৈ জিকা বুলি ক'লে ঠিক নহ'ব তাত চাবুৱা আছে যিহেতু সহায় হ'ব এই কিছুমান চিটত বিজেপিয়েও অগপৰ সহায় ল'ব লগা হৈছে আজি যদি আপুনি একদম সাধাৰণ উদাহৰণ নলবাৰী আসনখন মই চাওঁ বিধানসভা সমষ্টিত তাক যদি অগপ যদি প্ৰতিদ্বন্দ্বিতা কৰে বেলেগে আৰু বিজেপিৰ প্ৰতিদ্বন্দ্বিতা কৰে তেনেহ'লে তাত কংগ্ৰেছ ওলাই যোৱাৰ সম্ভাৱনা আছে গতিকে অগপৰ সহায় নোহোৱাকৈ কিছুমান সমষ্টিত বিজেপিয়ে জয়লাভ কৰিব নোৱাৰে কিন্তু সেই শক্তিশালী স্থিতিটো তেওঁলোকে ধৰি ৰাখিব পাৰিব লাগিব আৰু আগুৱাই আনিব লাগিব লাহে লাহে যদি তেওঁলোকৰ সমৰ্থক আৰু ভোটাৰ বিজেপিমুখী হয় তেনেহ'লে আঞ্চলিক দলৰ ইয়াত ভৱিষ্যত নাই আৰু এতিয়া BPFৰ কথাটো হ'ল BPFও বেলেগ ৰাষ্ট্ৰীয় দলৰ তলত থাকি তেওঁলোকে ৰাজনীতি কৰি আছে প্ৰথমবাৰৰ বাবে তেওঁলোকে চাগে নিজাকৈ নামিছে তেওঁলোকৰ শক্তিশালী কিমান এইটো গম পোৱা যাব UPPL এতিয়া তেওঁলোকে আৰম্ভণি ৰাষ্ট্ৰীয় দলৰ লগত থাকিয়েই কৰিছে এতিয়া অসম জাতীয় পৰিষদ তেওঁলোকে ভেটি লাহে লাহে হেৰি হৈছে এইবাৰ তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছে কিন্তু এই বস্তুবোৰ মানুহে চাই আছে এইবাৰ তেওঁলোকে তেওঁলোকৰ ইচ্ছা তেওঁলোকৰ যি ধাৰণা এইবোৰ আঞ্চলিক দল এটাই কিমান শক্তিশালী সজোৰে উত্থাপন কৰিব পাৰিব আৰু নেতা মূল কথা হৈছে আঞ্চলিক দলৰ মুখখন আৰু নেতা সেই নেতাৰ অভাৱ আছে অলপ এই নেতা যদি ওলাই আহে ভাল মানুহে যদি বিশ্বাসত ল'ব পাৰে তেনেহ'লে আঞ্চলিক দল অসমত আকৌ উঠি অহাৰ সম্ভাৱনা আছে ত্ৰিদিবৰ এই উত্তৰটোৰ সৈতে মই আন এক বিষয় জানিব বিচাৰিম যে আমি দক্ষিণৰ ৰাজ্যসমূহৰ যদি উদাহৰণ দাঙি ধৰোঁ তাত আঞ্চলিক দলৰ শক্তিশালী স্থিতি তাৰোপৰি আন কিছু ৰাজ্যতো আছে আঞ্চলিক দলৰ শক্তিশালী স্থিতিৰ বিপৰীতে আমাৰ ইয়াত আমাৰ অসমত আঞ্চলিক দলৰ স্থিতি হ্ৰাস হোৱা মানে পূৰ্বৰ তুলনাত স্থিতি হ্ৰাস হোৱাৰ কাৰণ কি আমাৰ আকৰ্ষণ কিয় হ্ৰাস হৈছে এটা কাৰণটো গুণজিতে অলপমান ব্যাখ্যা কৰিলে যে চাগে নেশ্যনেল যিটো টিম হয় বিজেপিয়ে হাইজেক কৰিছে সেইটো হয় কিন্তু সেইটো মোৰ মতে পিছত আহিছে ছেকেণ্ড কাৰণ প্ৰথম কাৰণটো হৈছে আঞ্চলিক দলসমূহে অসমত মূলতে এটাই আছিলে অসম গণ পৰিষদ অগপই যি প্ৰতিশ্ৰুতি বা যিটো কৰিম বুলি কৈছিল অসম আন্দোলনৰ প্ৰেক্ষাপটত যে সোণৰ অসম গঢ়িম সেই গঢ়াৰ বা সেই প্ৰতিশ্ৰুতিসমূহ মানে পূৰণ কৰাত খুব মানে বেয়াকৈ ব্যৰ্থ হৈছে যাৰ ফলত মানুহে
এটা আমি যে কওঁ যে ঠগ খোৱা বুলি বা বিশ্বাসযোগ্যতাটো সেই দলটোৱে হেৰাইছে আৰু যাৰ কাৰণে অগপ 1985 প্ৰথম যেতিয়া নিৰ্বাচন খেলে তেতিয়া একদম পিক তেতিয়া অগপৰ ফেভাৰত এটা হাৱা আছিলে সেই সময়তো অগপই পূৰ্ণ বহুমত পোৱা নাছিলে তাৰ পিছত আৰু অগপৰ সদায় কমি আহিলে আজি অৱস্থা এনেকুৱা হৈছে যে অগপই গুণজিতে ভালকৈ কৈছে যে নিজাকে কোনো দল ঠাইত জিকিব পাৰে নোৱাৰে সেইটো অলপ সন্দেহৰ কথা মিত্ৰ দলৰ লগতে আছে মই ভাবোঁ মূল কথাটো যে তুমি যোনটো প্ৰতিশ্ৰুতি আজিকালি মানুহ চব জনা বুজা হৈছে যে মোক এটা কথা বা এটা প্ৰতিশ্ৰুতি দিছে সেইটো হৈছে নে নাই হোৱা নে সেইটো অকল পলিটিকেল ইছ্যু কৰিয়ে ৰাখিছে যদি অকল পলিটিকেল ইছ্যু অকল ভোটৰ কাৰণে কৰিছা তেতিয়াহ'লে মানুহে সেইটো বিচাৰে কাৰণ মানুহৰ মূল সমস্যাখিনি ভাত কাপোৰৰ সমস্যা সদায় প্ৰধান দিবই তাৰ লগত আমাৰ আইডেণ্টিটি জাতীয়তাবাদী বা যিটো বিদেশী বহিষ্কাৰৰ কথা সেইখিনিও কিন্তু ভাত কাপোৰৰ লগত জড়িত যে বিদেশী বেছি আহিলে আমাৰ ভাত কাপোৰৰ সমস্যা হ'ব গতিকে যোনটো যি ধৰণে সেইটো ৰাজনীতি কৰা হৈছিল গতিকে সেই বস্তুটো তেওঁলোকে ছল্ভ কৰিবলৈ কিমান কৰিলে আজি যদি আপোনাৰ 40 বছৰত মাত্ৰ বোলে 10,000 বিদেশীকহে চিনাক্ত কৰা হৈছে তেতিয়াহ'লেতো গোটেই বস্তুটো এটা ব্যৰ্থ এটা বস্তু ইমান তাজা প্ৰাণ শেষ হৈ গৈছিলে সেই সময়ত কিমান মান দুইফালৰ পৰাই কোনে মাৰিলে কিয় মাৰিলে সেইটো বিচাৰ কথা কিন্তু মৰিছে তো অসমীয়া ডেকা ল'ৰা ঢুকাইছে কিমান ঘৰ আপোনাৰ তেনেকৈ নষ্ট হৈ গৈছিলে গতিকে সেই কথাবিলাকে মূল যেন লাগে মোৰ মতে গতিকে আৰু এখেতে যে নতুন দলবিলাকৰ কথা ক'লে UPPL ৰাইজৰ দল বা অসম জাতীয় পৰিষদ তেওঁলোকৰ সন্মুখতো কিন্তু এইবোৰ ডাঙৰ প্ৰত্যাহ্বান যে যিটো তেওঁলোকে কৰিম বুলি কৈছে সেইটো তেওঁলোকে কৰিব পাৰে নে নোৱাৰে কাৰণ অগপ আমি এইটো স্বীকাৰ কৰিব লাগিব তেওঁলোকৰ প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাত তেওঁলোকে ব্যৰ্থ হৈছিল আজি হৈছে যেনেকৈ চাব এতিয়া তেওঁলোকে বিদেশীৰ কথা কয় এতিয়া যোনটো আমাৰ নাগৰিকত্ব সংশোধনী আইনখন সেইখন লৈ অগপই দুই ধৰণৰ স্থিতি দেখুৱালে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী তেওঁলোকে এবাৰ ছাপোৰ্ট উইথড্ৰ কৰিলে তাৰপিছত তেতিয়া সেইখন বিলখন প্ৰেজেণ্ট হতে কিন্তু সেইখন বিল হৈ পাছ হৈ আইন হ'ল কিন্তু বৰ্তমান অগপই একেবাৰে নিশ্চুপ হৈ আছে গতিকে তেওঁলোকে নিজৰ স্থিতিটোতে দুটা মানে ডাবল ষ্টেণ্ডাৰ্ড যাক কোৱা হয় এতিয়া ৰাইজ নিশ্চয় সেই লৈ পেলাই অলপ কনফিউজ হৈছে যোনটো গুণজিতে ক'লে আৰু এতিয়া এই নিৰ্বাচন আমাৰ দুটা পৰ্যায়ৰ ভোট গ্ৰহণ হৈ গ'ল CA ইছ্যু দেখা নাই কোনো কৰিব ইয়াত কথাটো হৈছে কি আমাৰ ভোটাৰৰ ইয়াত আমাৰ যিটো আজিকালি ৰাজনৈতিক এইবিলাক সলনি হৈছে বহুত ভোটাৰৰ চিন্তা চৰ্চা অলপ সলনি হৈছে ভোটাৰৰ চিন্তা চৰ্চা সলনি এনেকুৱা হৈছে যে ইলেকশ্যনৰ সময়ত এইবোৰ ইছ্যু আনি মানে ভোটাৰে ইমান গুৰুত্ব নিদিয়াটো গম পাইছে আৰু ভোটাৰৰ ইণ্টাৰেষ্টটো নাই যে কাখন এতিয়া যে পলিটিকেল নিৰ্বাচন আহিছে স্পষ্টভাৱে কৈছিল যে আমি তেওঁলোকৰ স্পষ্টভাৱে তাত মানি লৈছে কিন্তু দুধুৰ-মুধুৰ অৱস্থা তেখেতে কোৱাৰ দৰে যে এবাৰ ইফালে থাকিম নে ইফালে থাকিম অলপ মানুহ কনফিউজ হয় গতিকে এওঁলোকে নোৱাৰিব বা এওঁলোকৰ হেৰি নাই এনেকুৱা ধৰি লয় তো পলিটিকেল পাৰ্টিৰ যেনেকৈ বিজেপিয়ে যেতিয়া ষ্ট্ৰেইট ফৰৱাৰ্ড কয় যে আমি এইটো কৰিম সেনেকুৱা যদি ষ্টেট ফৰৱাৰ্ড তেওঁলোকে আঞ্চলিক দলসমূহে যদি কিবা যদি ডিচিশ্যন লয় বা কিবা যদি তেওঁলোকৰ প্ৰতিশ্ৰুতি থাকে সেইবোৰ প্ৰতিশ্ৰুতি দিলেহে মানুহে মানে বিশ্বাসত ল'ব আৰু আজিকালি এতিয়া কথাটো সেই খিলঞ্জীয়াই বিদেশী সমস্যা এইবোৰ কৈ ভোটাৰক আকৰ্ষণ কৰিব নোৱাৰে আঞ্চলিক দলে নতুন চিন্তা কৰিব লাগিব কাৰণ যি সময়ত তেওঁলোকে ক'ব লাগিছিল সেই সময়ত কৰিব নোৱাৰিলে গতিকে এতিয়া আৰু মানুহে আঞ্চলিক দলৰ পৰা এইবোৰ নিবিচাৰেও আশাও নকৰে এতিয়া নতুন আঞ্চলিক দলে তেওঁলোকৰ সৰু সৰু ঠাইত মূল ইছ্যুসমূহ লৈ তাত যাব লাগিব এই ৰাস্তা ঘাটটো ইমান ডাঙৰ ইছ্যু হৈ থকা নাই আজিকালি আছে খুব কম কিছুমান ঠাইত এনেকুৱা আছে আপোনাৰ যে তাত এখন গাঁৱত কাৰো চাকৰি নাই বা কাৰো জীৱিকা নাই বা কিছুমান জেগাত গোটেই গাঁওখনতে মানে বেলেগ বেলেগ পানীৰ সমস্যা মানে বানপানী অহা বা সমস্যা বুলি নহয় এই সৰু সৰু ইছ্যুবোৰ আছে এই সৰু সৰু ইছ্যুবোৰত তেওঁলোকে সমষ্টি ৱাইজ কেনেকৈ আগবাঢ়িব সেইটো লৈহে গ'লে অগপ লাভৱান হ'ব বিজেপি আজিকালি সেইটোৱে কৰে ৰাষ্ট্ৰীয় স্তৰত তেওঁলোকৰ থাকে কিন্তু আপুনি মন কৰিব বিজেপিয়ে সৰু সৰু সমস্যাবোৰ লৈ মানুহৰ মাজত সোমায় তেওঁলোকে ডাঙৰ বস্তুবোৰৰ ক্ষেত্ৰত ষ্টেট ফৰৱাৰ্ড এইটো আমি কৰি দিম এনেকুৱা ধৰণে কৰিছোঁ তেওঁলোকে এই আঁচনিসমূহ যদি মন কৰে দেখিব তেওঁলোকে একদম ভিতৰলৈ সোমাইছে অগপ বা আঞ্চলিক দলত সেনেকুৱা ধৰণৰ কিবা পলিচি থাকিলে সেনেকৈ আগবাঢ়িলেহে লাভৱান হ'ব পিছলৈ তেওঁলোকে সাংগঠনিক শক্তি থাকিব বিজেপি আজিকালি পৃষ্ঠাভিমুখ কৰি তেওঁলোকে প্ৰতিজন মানুহৰ ওচৰলৈ গৈ কি কৰে ই বিজেপিৰ অমুক কৰে বুলি কয় তেওঁৰ ওচৰলৈ যায় অগপৰ সেনেকুৱা মানুহ এজন প্ৰতিনিধি এজন লাগিব যে দলটোৰ হৈ ভোটাৰৰ ওচৰলৈ গৈছে মই অগপ বুলি উদাহৰণ দিছোঁ আঞ্চলিক দল বুলি কৈছোঁ আঞ্চলিক দলে সেনেকৈ সোমাব পাৰিলেহে কিবা এটা আশা কৰিব পাৰে আৰু কংগ্ৰেছৰো সেইটো অভাৱ হৈছে কংগ্ৰেছৰ তেওঁলোকৰ ৰাষ্ট্ৰীয় স্তৰত বা তেওঁলোকৰ ৰাজ্যিক স্তৰত কি কয় সেই লৈ আছে কিন্তু বিজেপিৰ ওপৰৰ স্তৰটোত বেলেগ ৰাজ্যিক স্তৰত বেলেগ
আৰু তেওঁলোকৰ আঞ্চলিক মণ্ডলৰ বেলেগ তেওঁলোকৰ সাংগঠনিক স্তৰ ৱাইজ আৰু স্তৰ ৱাইজ কি কাম কৰিব তেওঁলোকক দিয়া আছে সেইধৰণে আগবঢ়াৰ কাৰণে লাভৱান হৈছে বিজেপি আৰু আঞ্চলিক দলটো পিছাই থকাৰ কাৰণ এইবোৰেই আৰু আমি এতিয়া যদি বাওঁপন্থী দলৰ কথা আলোচনা কৰোঁ যে পশ্চিমবংগত পূৰ্বে যি শক্তিশালী স্থিতি আছিল মমতা বেনাৰ্জীৰ উত্থানৰ পিছত সেই শক্তি নাই যোৱা বিধানসভা নিৰ্বাচনত তেওঁলোকে আশা কৰা ধৰণে তাত লাভ নকৰিলে অসমত বিৰতিৰ পিছত এইবাৰ সৰভকা আসনখনত জয়লাভ কৰিবলৈ সক্ষম হৈছে বৰপেটা আসনখনত তেখেতে নিজে মনোনয়ন তালুকদাৰে প্ৰাৰ্থিত্ব আগবঢ়াইছে যদি সৰ্বভাৰতীয় পৰ্যায়লৈ যাওঁ যে কেৰালাৰ কথা কওঁ কেৰালাৰ তাত নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল তাত পূৰ্বে তেওঁলোক বিৰোধী যদিও INDA ব্লকৰ অংশীদাৰ হৈ পেলাই তেওঁলোকৰ নেতৃত্বই বৈঠকত অংশগ্ৰহণ কৰিছিলে কিন্তু তাত ৰাহুল গান্ধীৰ বিৰুদ্ধে তেওঁলোকে এগৰাকী প্ৰাৰ্থীয়ে মানে শক্তিশালী প্ৰাৰ্থী তেওঁলোকে থিয় কৰালে ইয়াৰ কাৰণ কি হ'ব পাৰে যে বৰ্তমান যুৱ প্ৰজন্মক তেওঁলোকৰ নীতি আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত কৰিব পৰা নাই বা নতুন যিসকল ভোটাৰ আছে বা নতুন তেওঁলোকৰ কথাৰ প্ৰতি তেওঁলোক আকৰ্ষিত হোৱা নাই তেওঁলোকৰ এই শক্তি হ্ৰাসৰ কাৰণ কি মানে এইটো সৰ্বভাৰতীয় পৰ্যায়ত দেখা গৈছে দুখনমান ৰাজ্যৰ বাদ দি পিনে এটাতো ইতিমধ্যে আমি আলোচনা কৰিছোঁ যে প্ৰচাৰৰ যোনটো ব্যৱহাৰ যিধৰণে কৰিব লাগে সেইটো বিজেপি বাদে অন্য দলসমূহে কৰিব পৰা নাই আৰু লেফ্ট পাৰ্টি বা বাওঁপন্থী দলসমূহ তাৰে ব্যতিক্ৰম নহয় এইটো প্ৰথম কথা 2 নম্বৰ কথাটো হৈছে লিডাৰশ্বিপ ক্ৰাইচিছ যোনটো এজন নতুন লিডাৰ তেওঁলোকে জেনেৰেট কৰিব পৰা নাই বনাব পৰা নাই কিয় পৰা নাই সেইটো তেওঁলোকে এনালাইচিছ ইনডেপ্থ কৰিব লাগিব কাৰণ তেওঁলোকৰ কিছুমান কথাটো এনেকুৱা যে পুৰণি ধৰণেই কথাবিলাক এতিয়াও কৈ থাকে নতুনৰ লগত সানমিহলি কৰি বা নতুন প্ৰজন্মক আকৰ্ষণ কৰিব পাৰে কথাবিলাক তেওঁলোকে এতিয়াও ক'ব পৰা হোৱা নাই আৰু এটা কথা কিছু যদি নতুন প্ৰজন্মৰ নেতা ওলাই আহিছে তেওঁলোকে এটা সময়ত আহি দেখে যে এই বাওঁপন্থী দলসমূহৰ লগত চাগে মোৰ ভৱিষ্যতটো ঠিক নহ'ব গতিকে মই অন্যলৈ যাওঁ কাৰণ আটাইতকৈ ডাঙৰ উদাহৰণ কানাডিয়া আমাৰ ঠিক আছে বা আজিৰ তাৰিখত আপোনাক ক'ব পাৰোঁ যে ৰাহুল গান্ধী বা প্ৰিয়ংকা গান্ধীৰ যোনটো কোৰ টিম তেওঁৰ যোনটো থিংক দিয়ে যিয়ে সকলো বস্তু মানে তৈয়াৰ কৰি দিয়ে ভাষণ কেনেকৈ দিব কি দিব তাৰে 50% অধিক শতাংশ লোকে বাওঁপন্থী দলৰ লগত বা JNUৰ পৰা বঢ়ি অহা লোকৰ সংগঠিত গতিকে সেইটো মূল কথা আৰু এটা খুব ইম্পৰ্টেণ্ট কথাটো হৈছে আপুনি চাব যে কেৰালাতে বাকী বেংগলত আছিলে বেংগলত মমতা বেনাৰ্জীৰ ইয়াৰ পিছত ত্ৰিপুৰাটো নাইকিয়া হ'ল বেলেগ বেলেগ ফেক্টৰ আছে তাতে সেই ফেক্টৰবিলাক এনালাইচিছ কৰিলে এতিয়া বহুত দীঘল হৈ যাব আলোচনাটো কেৰালাত এনেকুৱা যে বাওঁপন্থী দলটো যোনটো আপোনাৰ প্ৰচাৰ বা যিখিনি তেওঁলোকৰ কাৰ্যসূচী সেইখিনি যথেষ্ট ইণ্টেলেকচুৱেল লেভেলৰ বস্তুখিনি ইম্পৰ্টেণ্ট তেওঁলোক আপোনাৰ কমিউনিষ্ট মেনিফেষ্টৰে কথা হওক বা ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছৰে কথা হওক যদিও ভাত খাবৰ কথা থাকে কিন্তু তেওঁলোকে সেই গোটেই কথাখিনি এটা ইণ্টেলেকচুৱেল লেভেলতো থাকে আৰু কেৰালাৰ মানুহ পঢ়া শুনা কৰাত আমাৰ শিক্ষা দীক্ষাটো বহুত বেছি লিটাৰেচি ৰেট বহুত বেছি বোধহয় সেইটো এটা কাৰণ হ'ব পাৰে যাৰ কাৰণে বাওঁপন্থী মানে CPM বা CPI বা অন্য বাওঁপন্থী দলসমূহ কেৰালাত যথেষ্ট শক্তিশালী আৰু কিন্তু মূল কথাটো হৈছে লিডাৰশ্বিপ ক্ৰাইচিছ কেৰালাৰ বাদে আজি ত্ৰিপুৰাটো নতুন নেতা নাই মানিক চৰকাৰৰ পিছত যাক চিনি পায় বেংগলতো আপোনাৰ বুদ্ধদেৱ নাথৰ পিছত নাই আৰু তাৰপিছত মানে অধীৰ ৰঞ্জন চৌধুৰী উঠিছে বা মহম্মদ চালিম উঠিছে কিন্তু সেই পৰ্যায়লৈকে যাব পৰা নাই গতিকে এইটো এটা ডাঙৰ অসমততো নাই হেমেন দাসৰ পিছত এতিয়া আপুনি কৈছে MLA হৈছে মনোৰঞ্জন তালুকদাৰ এটা সময়ত আপোনাৰ স্বাধীনতাৰ পিছত সদায় CPM বা লেফ্ট পাৰ্টি MLA আছিল কিন্তু মাজত দুটা টাৰ্ম নাছিলে মিত্ৰতাত তেখেতে জিকিছে কাৰণ 2000 আপোনাৰ যোনটো 16ত নিৰ্বাচন হৈছিল 16ত তেখেতে মাত্ৰ 28,000 ভোট পাইছিল সৰ্বক সমষ্টিৰ পৰা আৰু তৃতীয় নে চতুৰ্থ পজিশ্যনত আছিলে আৰু আপোনাৰ 21ত জিকিলে কাৰণ এলায়েন্সত আছিলে কংগ্ৰেছ UDF গোটেইখিনি এলায়েন্সত থকাৰ কাৰণে তেখেতে সেইটো কোৱা হয় যে সেইকাৰণে জিকিছে গতিকে সেইটো এটা দুৰ্বলতা বাওঁপন্থী দলসমূহৰ এটা সময়ত কৰিমগঞ্জত যথেষ্ট শক্তিশালী স্থিতিত আছিলে আমাৰ শিৱসাগৰত আছিলে CPI যথেষ্ট শক্তিশালী ধ্ৰুপদ বৰগোহাঁই আছিলে তেখেতে প্ৰমোদ গগৈ আছিলে গতিকে সেই যোনটো ট্ৰেডিশ্যনেল বেছ এই বেছবিলাক তেওঁলোক ধৰি ৰখাত হৈছে কিন্তু এতিয়া মই লগতে এটা কথা ক'ম যোৱা কেইবছৰমানৰ পৰা 4-5 বছৰমানৰ পৰা পাৰ্টি হিচাপে নহয় কিন্তু বাওঁপন্থী আদৰ্শটোৰ প্ৰতি ডেকাচাম আকৰ্ষিত হৈছে সেইটো আমি কলেজ সকলোতে দেখা পাওঁ নতুন নতুন বিভিন্ন দল যোনবিলাক ছাত্ৰ দল হওক বা অন্য দল বাওঁপন্থী আদৰ্শৰে অনুপ্ৰাণিত কিন্তু বাওঁপন্থী ট্ৰেডিশ্যনেল দলবিলাক নহয় যে CPI CPM বা CPI ML সেই দল নহয় অন্য হিচাপে আৰু বা এনেও ডেকাচাম আপুনি এতিয়া ছ'চিয়েল মিডিয়া খুলিলে দেখা যায় বহুতখিনি যি ধৰণৰ কিছুমান প্ৰশ্ন তেওঁলোকে কৰে বা আলোচনা কৰে দেখা যায় যে সেই আদৰ্শটোৰ প্ৰতি তেওঁলোক আকৰ্ষিত হয়তো সেই আদৰ্শটোক চেনেলাইজ কৰিব পৰা নাই বাওঁপন্থী দলসমূহে যদি চেনেলাইজ কৰে
কিজানি হ'ব বিকল্প এটা হ'ব আৰু এটা ডাঙৰ ফেক্টৰ এইটো আমাৰ প্ৰপাগেণ্ডা যোনটো হৈছিলে আগত সেইটোৰ কাৰণে মূলতঃ কংগ্ৰেছেই বেছি দায়ী যে বাওঁপন্থী দলসমূহ যেতিয়া হৈছিলে বা স্বাধীনতাৰ ইমিডিয়েট পিছত কিছু হয়তো তেওঁলোকৰো দোষ আছিল চাগে যে CPI CPM সকলো ক'লে ইমিডিয়েট কোৱা হয় যে চাইনাৰ লগত লিংক আছে যে তেওঁলোক চীনৰ দ্বাৰা অনুপ্ৰাণিত অকল চীনক বেছি গুৰুত্ব দিয়ে যোনটো সকলো ক্ষেত্ৰত বা যোনটো সত্য নহয় আচলতে কাৰণ তেওঁলোকো আপোনাৰ দেশৰ লগতে আছে ভাৰততে আছে গতিকে সেই প্ৰপাগেণ্ডাটো যোনটো কংগ্ৰেছে এটা সময়ত বেছি কৰিছিলে পিছত এতিয়া বিজেপিও সেইটো কেৰি ফৰৱাৰ্ড কৰি আছে সেইটোৰ বোধে তেওঁলোক সেইটো বলি হৈছে আৰু তেওঁলোকে সেইটো ভালধৰণে কাউণ্টাৰ কৰিব পৰা নাই আল্টিমেটলি গৈ পেলাই মূলতে সেইটো যে প্ৰচাৰ যন্ত্ৰটো তেওঁলোকে ব্যৱহাৰ কৰিব পৰা বিজেপিৰ যিটো এগ্ৰেছিভ পলিটিক্স বা তাত বাওঁপন্থী দলসমূহৰ টিকি থকাটো অলপ দিগদাৰ হৈছে যাৰ বাবে বাওঁপন্থী দলসমূহৰ লাহে লাহে অৰ্থৰ কথাটো আহিছে কাৰণ আৰ্থিকভাৱেও তেওঁলোক বাওঁপন্থী নেতাসকলে যিটো নতুন নেতৃত্ব অহা নাই বাস্তৱৰ ক্ষেত্ৰত গ্ৰাউণ্ড ৰিয়েলিটিৰ পৰা তেওঁলোক কিছু দূৰত থকা যেন লাগে আৰু তেওঁলোকে যি দুখীয়া লোকৰ কথা সাধাৰণতে কৈছিল তেওঁলোকৰ সেই ধাৰণাটো সলনি হৈছে আৰু বিজেপি সেইবোৰ বেলেগ ধৰণে ফুলফিল কৰাইছে তো ভোটাৰ সেই লেভেলৰ ভোটাৰ বাওঁপন্থীৰ পৰা আঁতৰি আহিছে আজিকালি অলপ পলিটিক্সটো মানে তেওঁলোকে বিজেপি ট্ৰেণ্ডটো গোটেই সলনি কৰি দিছে যিটো ধাৰণা আছিল মানুহৰ যে দুখীয়াৰ ভাত কাপোৰ এইবোৰতো সলনি হ'ল এইবোৰ ইছ্যুৱে নহয় এতিয়া আজিকালি মানে ডাইৰেক্ট বেংক একাউণ্ট কিন্তু ভাৰতৰ হিতাধিকাৰীৰ যিটো পলিটিক্স এই পলিটিক্সটো এতিয়া চবফালে আৰম্ভ হৈছে কিন্তু ভাৰতত দুটা অত্যন্ত দৰকাৰী আপোনাৰ এজেণ্ট মানে প্ৰগ্ৰেম বা স্কিম যোনটো বৰ্তমানত চলি আছে এটা হৈছে মনৰেগা যিটো মহাত্মা গান্ধীৰ সেইটো কিন্তু বাওঁপন্থী দললৈ অৱদান যোনটো তেতিয়া আপোনাৰ নেশ্যনেল এডভাইজৰী কাউন্সিল আছিল NEC তেওঁলোকৰে আছিলে মনৰেগা আৰু RTI এক্টখন সেইখনো বাওঁপন্থী দল বা সংগঠনসকলৰ এটা প্ৰচেষ্টা বহুত আছিলে তাতে গতিকে এই দুটা যোনটো আমি ভাৰতবৰ্ষত আমি পাইছোঁ আমি বাওঁপন্থী দলসমূহৰ মূল প্ৰচেষ্টাৰ ফলতে পাইছোঁ কিন্তু আপুনি মন কৰিব যে এইবাৰ নিৰ্বাচনী ইস্তাহাৰসমূহত কংগ্ৰেছৰ মনৰেগাটোক বৰ এটা ইছ্যু মানে ৰখা নাই আছে আৰু তেওঁলোকৰ মানে তেওঁলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰত বিজেপিয়ে সবতকৈ গুৰুত্ব দিছে যে ঘৰ হেৰি কৰা হ'ব আৰু খোৱা পানী তেওঁলোকে জল জীৱনটোক দিছে তেওঁলোকে মানে পানীটো তোমাৰ ঘৰৰ পাকঘৰত সোমাই দিয়া হ'ব এই ধৰণৰ তেওঁলোকৰ হেৰিবোৰ থাকে এই ধৰণৰ কথাবোৰে অলপ আকৰ্ষিত কৰে আৰু মেন্দ্ৰকে শেহতীয়াকৈ বিভিন্ন ৰাজ্যত যি দুৰ্নীতিৰ অভিযোগ পশ্চিমবংগৰ বিষয়ত যথেষ্ট দুৰ্নীতি আজিকালি মনৰেগাৰ শ্ৰমিকক মানে পইচাটো খেলি মেলি কৰিব নোৱাৰে তাত ফটো দিব লাগে কাম ডাইৰেক্ট একাউণ্টতো জমা হয় আৰু আমাৰ সময় প্ৰায় শেষ হৈ আহিছে এতিয়া যে দুটা পৰ্যায়ৰ ভোট গ্ৰহণ হৈ গ'ল পৰৱৰ্তী মই এক মিনিটৰ পৰা জানিব বিচাৰিছোঁ গুণজিতৰ পৰা যে পৰৱৰ্তী আমাৰ অকল অসমৰে নহয় সৰ্বভাৰতীয় পৰ্যায়ত কোনখন আসনৰ প্ৰতি আমাৰ দৃষ্টি থাকিব তৃতীয় পৰ্যায় বা চতুৰ্থ পৰ্যায়ত ভোট গ্ৰহণৰ ক্ষেত্ৰত নাই অসমৰ কথাটোৱে মই কৈছোঁ অসমৰ এতিয়া আমাৰ তৃতীয় পৰ্যায়ত আমাৰ ইয়াত 4খন আসন আছে আমাৰ গুৱাহাটী কোকৰাঝাৰ ধুবুৰী আৰু বৰপেটা গুৱাহাটীৰ আসনখনত আকৰ্ষণটো নাই এইবাৰ আমাৰ বৰপেটা আসনখনৰ ওপৰত চবৰে আকৰ্ষণ আছে কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বৰপেটাৰ সমষ্টি সলনি হৈছে আৰু এইবাৰ বৰপেটা সমষ্টিটোত অগপ মিত্ৰ দল অগপৰ প্ৰাৰ্থী আছে ইয়াত বিজেপিয়ে অগপক জিকাবলৈ কিমান সহায় কৰিব বা বিজেপিয়ে কিমান সংখ্যক ভোট দিছে অগপই নিজাকৈ কিমান ভোট লৈছে কাৰণ বৰপেটা সমষ্টিৰ অন্তৰ্গত 10টা বিধানসভা সমষ্টিত এই ইলেকশ্যনটোৱে বহুত প্ৰভাৱ পেলাব পৰৱৰ্তী বিধানসভা গুৱাহাটীৰো কিছু পৰিব কিন্তু গুৱাহাটীৰ সীমামূৰীয়াত পৰিব যেনে আগিয়া বা এনেকৈ গোৱালপাৰা এটা পাৰ্ট এইবাৰ গুৱাহাটীত সোমাই গৈছে বাকী কিছু ধুবুৰীত আছিল ইয়াৰ কাৰণে বৰপেটা সমষ্টিৰ নামনি অসমত বিজেপিৰ খোপনিটো কি ধৰণে হ'ব অগপক লগত লৈ নে অগপৰ খোপনিটো কি ধৰণে হ'ব কাৰণ বিজেপিয়ে অহাবাৰ বা অগপই অহাবাৰ একেলগে খেলিলেও বিজেপিয়ে বৰপেটাৰ সমষ্টিত তেওঁলোকৰ আসন বৃদ্ধি কৰাৰ চেষ্টা চলাব এইটো আকৰ্ষণ হ'ব এইবাৰ তেওঁলোকৰ সেনেকৈ এনালিচিছবোৰ চলি আছে ধুবুৰী আকৰ্ষণটো বেলেগ ধৰণৰ তাত মাইনৰিটিটো কি ধৰণে আছে UDFৰ লগত আছে নে কংগ্ৰেছৰ লগত আছে তাত সেই দুখন আসন ইণ্টাৰেষ্টিং হ'ব কোকৰাঝাৰো হ'ব কোকৰাঝাৰৰ কথাটো এনেকুৱা কোকৰাঝাৰত তাত ভিতৰৰ পলিটিক্সটো বেলেগ বাৰু তাত UPPL কি ধৰণে খোপনি পুতিছে কাৰণ UPPLৰ তেওঁলোকে BTRৰ শাসনত অহাৰ পিছত তেওঁলোকৰ অলপ কিছু প্ৰভাৱ কমা বুলি এটা চৰ্চা চলিছিল এই ইলেকশ্যনটোৱে তেওঁলোকক কিমান ওপৰলৈ নিয়ে বিজেপিৰ পিছলৈ বিজেপিয়ে বড়ো ভূমিত তেওঁলোকৰ আধিপত্য বিস্তাৰ কৰিব চাবই তেওঁলোকে অলৰেডি কাম আৰম্ভ কৰিছে
পিছৰ নিৰ্বাচনত BTR ইলেকশ্যনৰ সৈতে তেওঁলোকে অকলেও খেলিব পৰাৰ সম্ভাৱনা থাকিব পাৰে গতিকে বিজেপি কিমান খোপনি পুতিছে UPPL নিজৰ শক্তি ধৰি ৰাখিব পাৰিছেনে এই বহুত ওলাই আহিব এইবোৰ কথা কোকৰাঝাৰ বৰপেটা আৰু ধুবুৰী সমষ্টি ইণ্টাৰেষ্টিং হ'ব যদি মানুহে ভালকৈ এনালিচিছ কৰে চবে তেতিয়া শেষত একদম সম্পূৰ্ণৰূপে মই এইটোত সহমত যে মানে বৰপেটা আৰু ধুবুৰীটো আটাইতকৈ বেছি ইণ্টাৰেষ্টিং হ'ব বৰপেটাৰ চেঞ্জিং ডেম'গ্ৰাফি যোনটো হ'ল এইবাৰ কিন্তু ইমান বছৰ বৰপেটাখনত মুছলিম প্ৰাধান্য এখন এটা লোকসভা সমষ্টি আছিলে এইবাৰ আপোনাৰ ডিলিমিটেশ্যন হৈ হিন্দু প্ৰাধান্য হৈ গৈছে মুছলিমৰ সংখ্যা কমিছে তথাপিও যথেষ্ট প্ৰায় 18 লাখ ভোটাৰৰ প্ৰায় 7 লাখতকৈ অধিক মুছলিম ভোটাৰ আছে গতিকে এই গোটেই বস্তুটো কেনেকৈ এইটো হ'ব আৰু চবতকৈ ডাঙৰ কথা যোনটো ভবা হৈছিল যে বিৰোধীসকল এক হৈ উঠিব সেইটো নহ'ল বৰপেটাত CPM-ৰ শক্তিশালী কেণ্ডিডেট দিছে মনৰ যিটো কংগ্ৰেছৰ এটা এজন কেণ্ডিডেট দিছে তৃণমূল কংগ্ৰেছৰ দিছে তৃণমূল কংগ্ৰেছৰ পাৰ্টি দিছে তাৰোপৰি এজন ইণ্ডিপেণ্ডেণ্ট হৈ উঠে যি আগতে অসম জাতীয় পৰিষদৰ আছিল তেখেতে এতিয়া ইণ্ডিপেণ্ডেণ্ট হৈ উঠিছে গতিকে 4-5জনমান বিৰোধীৰ প্ৰাৰ্থী আছে বিপৰীতে এজন শাসক পক্ষৰ আৰু শাসক পক্ষৰো যিজন আছে ফণীভূষণ চৌধুৰী যথেষ্ট শক্তিশালী যদি এটা বৰপেটা নহয় নেইবাৰিং অফেব্ৰি তেখেত 8বাৰৰ MLA এবাৰো হৰা নাই 1985ৰ পৰা গতিকে কেনেকৈ কি হয় সেইটো চাব লাগিব ধুবুৰীটো খুব ইণ্টাৰেষ্টিং হ'ব AIDF-ৰ প্ৰমুখ আপোনাৰ বদৰুদ্দিন আজমেলৰ 4ৰ্থবাৰৰ বাবে MP তেখেত গতিকে তেখেতে সেইটোৰ কাৰণে খেলি আছে তেওঁক হৰুৱাৰ কাৰণে কংগ্ৰেছে ৰকিবুল হুছেইন আন এজন শক্তিশালী কংগ্ৰেছ নেতা তেওঁৰ সমষ্টি নগাঁৱত তাৰ পৰা তেওঁ ধুবুৰীলৈকে আৰু এইখন এই গুৱাহাটীখন হ'ব কাৰণ ধুবুৰীৰ আসনখনৰ বিশেষকৈ যে এইটো যে অভিযোগ আছিলে AIDF কংগ্ৰেছৰ B টিম বা আছে এইটো অভিযোগৰ পৰা সম্ভৱ কংগ্ৰেছ মুক্ত হৈছে কাৰণ ৰকিবুল হুছেইনৰ প্ৰাৰ্থী তাত থিয় প্ৰায় একজেক্টলি আৰু চবতকৈ ডাঙৰ কথা সেইটোৰ কাৰণে আপুনি যে চাই অসমৰ যিটো এইবাৰ প্ৰচাৰ হ'ল ইলেকশ্যন কেম্পেইনিং সেই নেৰেটিভটো হৈয়ে নুঠিল যে AIDF এটা ফেক্টৰ ক'তো আপুনি চাই শাসক পক্ষ হওক TDFৰ কাৰণে এইটো খুব বেয়া হৈছে আৰু কথা হৈছে কি এইবাৰ বহুত ধুবুৰী সমষ্টিৰ নিৰ্বাচনে বহুত ফলাফল উলিয়াই দিব যে 26ৰ বিধানসভাত কি পৰিস্থিতি হয় AIDFৰ আগতে যদি নগাঁৱৰ কথা পাতিলোঁ যি ধৰণে ভবা হৈছিল যে নগাঁৱত AIDFৰ MLA এজন উঠিছিলে আমিনুল ইছলাম তেখেতে যিমান ভোট পাব বুলি ভবা হৈছিল বোধহয় সিমান নাপালে চাগে যোৱাকালিৰ নিৰ্বাচন 26ৰ বাবে AIDFৰ মানে অসমত কি শক্তি থাকিব 26 এই দুখন আখানে কিছু তাত ফলাফল দিব আৰু আমি 4 জুনলৈ বাট চাব লাগিব আজি সময় শেষ হ'ল মই দুগৰাকী সমল ব্যক্তি গুণজিৎ ভট্টাচাৰ্য আৰু TD ব্লকৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ পুনৰ আৰু আমাৰ সহযোগী অপূৰ্ব মানিলৈ ধন্যবাদ জনাই আমাৰ আজি এই অনুষ্ঠান ইয়াতে সামৰণি মাৰিলোঁ থেংক ইউ ধন্যবাদ